শাহুমাৰ লগত থকা স্মৃতিবোৰ এই ভিডিঅ'টোতে আবদ্ধ হৈ আছে আৰু আমি হেদিনা ইমান ধুনীয়াকৈ সকলোৱে একেলগত মিলি ফুৰিবলৈ আহিছিলোঁ আৰু ভিডিঅ'বোৰ কৰি ৰাখিছিলোঁ ভবাই নাছিলোঁ কেতিয়াও যে তেখেতে আমাক ইমান সোনকালে এৰি থৈ গুচি যাব। আসসালামু আলাইকুম সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যিহেতুকে মই এইকেইদিন ভিডিঅ' একো বনোৱা নাই আৰু শাহুমাৰ লগত থকা স্মৃতিবোৰে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ কাৰণ মই আপোনালোককতো কৈছিলোৱে 9 মাহৰ পৰা শাহুমা আৰু মোৰ ৰিলেশ্যনটো বহুত বেছি ভাল আছিলে আৰু যাৰ কাৰণে আমি বহুত বেছি সময় একেলগে থাকিব নোৱাৰিলেও যিকণ সময় আমি একেলগে আছিলোঁ খুবেই ভাল লগা সময় আৰু এই সময়খিনি মই কেমেৰাতে আবদ্ধ কৰি ৰাখিছিলোঁ। পিছে কেতিয়াও ভবা নাছিলোঁ যে তেখেত নোহোৱা হ'ব আৰু তেখেত নথকা অৱস্থাত মই এইখিনি শ্বেয়াৰ কৰিম আৰু আমি আহিছিলোঁ সেইদিনা চফৰাই মথুৰাপুৰ আমি সকলো ঘৰতে ফুৰিছিলোঁ আৰু কেকা বৌহঁতৰ ঘৰলৈ আহিছিলোঁ মানে মোৰ মানুহজনৰ কেকা বৌ ৰিলেশ্যনৰে হয় খুবেই আপোন যেন লাগে আৰু খুবেই আপোন আচলতে কেতিয়াবা কিছুমান সম্পৰ্ক তেজৰ নহ'লেও বহুত বেছি আপোন হৈ যায় আৰু তেনেধৰণৰ এটা সম্পৰ্ক আছিলে এই কেকা বৌহঁতৰ ঘৰৰ লগত আৰু আমি বহুত দিনৰ পৰা মাতি থকা দেখি আমি তিনিওটাই আহিছিলোঁ ফুৰিবলৈ ভাত পানী খাই এয়া মই তেওঁলোকৰ ঘৰৰ চোতালতে অকণমান খোজকাঢ়িছিলোঁ যিহেতুকে কেকাৰ দোকান আছে তেখেতে আমাক পাণ আনি দিছিলে আৰু শাহুমায়ো পাণ খাই খুব ভাল পায় মিঠা পাণ তেখেতেও খালে ময়ো অকণমান খালোঁ মানুহজনেও খালে আৰু তাৰপিছত এয়া পদূলিতে অকণমান ফুৰিছিলোঁ আৰু এই সময়বোৰ মই ভাবোঁ বহুত বেছি মধুৰ কাৰণ তেওঁৰ লগত পাৰ কৰা খুব কম সময় মোৰ এনেধৰণৰ স্মৃতি আছে খুব কম স্মৃতি গতিকে মই ভাবিছোঁ ফেচবুকতে আবদ্ধ কৰি ৰাখোঁ অৱশ্যে তেখেতৰ ভিডিঅ' ক্লিপবিলাক দিব নালাগে যিহেতুকে মোৰ ওচৰত বহুত বেছি তেখেতৰ স্মৃতি নাই মই ভাল স্মৃতিবোৰ সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু বহুত বেছি দুখেৰে আজি আচলতে এই ভিডিঅ'টো মই আপোনালোকলৈ আকৌ আগবঢ়াইছোঁ কাৰণ এই সময়খিনি মোৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট আছিলে আৰু খুবেই কম সময়ৰ বাবে শাহু আৰু মোৰ মাজত এটা ভাল সম্বন্ধ আছিলে আৰু এই সময়খিনি আপোনালোকৰ লগত মই সাঁচি ৰাখিব চেষ্টা কৰিছোঁ লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ কেকা বৌহঁতৰ ঘৰৰ পৰা ভাত পানী খাই আহি আমি বাহঁতৰ ঘৰলৈ আহিলোঁ আৰু এই কেকাৰে বায়েক হয় আৰু এই বাজনীয়ে মোক বহুত বেছি মৰম কৰে ভাল পায় খুব ভাল পায় মোক আচলতে তেওঁলোকৰ ঘৰত মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু মোৰ মানুহজনক সৰুৰে পৰা তেখেতে পাইছিলে কিন্তু মোক প্ৰথমবাৰ এবাৰে মোক লগ পাইছিলে আৰু তাৰপিছত তেখেতে ঘৰলৈ মাতিলে আৰু তেখেতৰ ঘৰতো প্ৰথমবাৰৰ বাবে আহিছিলোঁ কেতিয়াও ভবাই নাছিলোঁ যে মাৰ লগত এই লাষ্টবাৰৰ বাবে তেখেতলোকৰ ঘৰলৈ যাম আৰু চাওকচোন মায়ে কিমান ধুনীয়াকৈ বহি আছে আৰু সঁচাকৈ এই সময়খিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ খুবেই মনত থাকিবলগীয়া এটা সময় গতিকে এই ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ আপোনালোকে তেখেতৰ কাৰণে দোৱা কৰিব আৰু মই তেখেতৰ কাৰণে বহুত বেছি দোৱাও কৰি আছোঁ লগতে মই আল্লাহৰ ওচৰত মাফ বিচাৰি আছোঁ যে মই যি ভুল কৰিলোঁ সেইখিনি আল্লাহ পাকে মোকো মাফ কৰক লগতে তেওঁলোককো মাফ কৰক সদায় যাতে তেখেতলোকে ভালে থাকে।